শিক্ষকে ছাত্ৰক দিলে সুতত ধন মুখ্যমন্ত্ৰীৰ সমষ্টিতে সুতখুৰ ছাৰৰ কাণ্ড শিক্ষক নে সুতখুৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত কোন এও সুতখুৰ ধ্ৰুৱ মালাকৰ মুখ্যমন্ত্ৰীৰ সুতখুৰৰ বিৰুদ্ধে নিৰ্দেশকো কেৰেপ নকৰে এই সকল সুতখুৰ মুখ্যমন্ত্ৰীৰ সমষ্টিতে চৰকাৰী স্কুলৰ শিক্ষকৰ বিৰুদ্ধে উঠিছে সুতখুৰৰ অভিযোগ কামৰূপৰ কিসমত নিজগন্ধমু এম ই স্কুলৰ শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ শিক্ষক ধ্ৰুৱ মালাকৰৰ বিৰুদ্ধে শিক্ষক ধ্ৰুৱ মালাকৰে দীৰ্ঘদিন ধৰি সুতত টকা ধাৰ দি চলাই আছে ৰমৰমীয়া ব্যৱসায় অঞ্চলটোৰ একাংশ দুখীয়া পৰিয়ালৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি 10% মাহেকত সুদত টকা ধাৰ দিয়াৰ অভিযোগ সুদত লোৱা টকা সময়মতে ঘূৰাই দিব নোৱাৰিলে শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ শিক্ষক ধ্ৰুৱ মালাকৰৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে টকা ঘূৰাই দিয়াৰ পিছতো পুনৰ টকা বিচাৰি হাৰাশাস্তি কৰে শিক্ষক ধ্ৰুৱ মালাকৰে এতিয়া প্ৰশ্ন হয় এইসকল মাফিয়াক কামৰূপ আৰক্ষীয়ে কেতিয়া আটক কৰিব শিক্ষাবৃত্তিৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ ধ্ৰুৱ মালাকৰৰ দৰে এজন শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কি শিক্ষা লাভ কৰিব এই প্ৰশ্ন মানুহৰ মুখে মুখে তেখেতে খুদ খুৰে তেখেতে তাৰ ইয়াতে কৰবাত আছে বহুতো তাতে আছে কিমান টকা সুদ লয় 5 টকাও লয় 7 টকাও লয় 10 টকাও লয় যাৰ পৰা যেনেকুৱা পায় সেনেকুৱা লয় কি চৰকাৰী শিক্ষক চৰকাৰী শিক্ষক কোনখন স্কুলত কাম এই কিসমত বংশ এমি স্কুল এখনত পানীৰ পিছত কিসমত বংশত হাকাৰটো এনেতো হৈ থাকে বহুতৰ লগত হৈ থাকে মই কাৰ কথা কম ধৰক মই এজনৰ কথা ক'লো তেওঁ যদি নকয় তেখেতে তাৰ দম দি ফুৰে তেখেতৰ কি আৰু কি এনেকুৱা যদি মানুহ আছে 15 দিন 20 দিনতে তাৰ মা হৈ যায় এনেকুৱা যদি কিছুমান বুবক মানুহ পায় তোমাৰ কালি পইচা দিব হৈছে সেনেকে লৈ যাব সি তাৰিখ নাজানে সেনেকুৱা মানুহ তাৰ সি 15 দিন 20 দিনতে সুতৰ পইচা লৈ গুচি যায় তাৰমানে তাৰ 15 দিন 20 দিনতে মা হৈ যায় এনেকুৱাও সি কৰে এনেকুৱা শুনা পাইছো আমি কি হৈছিল মানে মই আজি কেইমাহমান আগতে এই কিসমত বংশৰ এমি স্কুলৰ ধ্ৰুৱ মালাকৰ মাষ্টৰ যি আছে তেখেতৰ পৰা মই অলপ পইচা খুজিলোঁ মোৰ অসুবিধাৰ কাৰণে তাৰমানে মই এটা লোন ল'ম লোনটো তাৰমানে বন্ধনৰ লোন যি আছে আজিকালি এই বন্ধনৰ লোনটো তাৰমানে আগতে লোৱা আছিল আগৰ পুৰাণাখিনি মই উঠাই দিম দি কেনে মই তাৰ নতুন কৰি বেছি কৰি ল'ম এনেকৈ মই ছাৰক ক'লোঁ যে অলপ পইচা লাগিছিল ছাৰ মই এটা লোন ল'ম লোনখিনি উঠাই দিম মই নতুন কৰি লোন এটা ল'ম এনেকৈ কৈছে ঠিক আছে কালি দিম দিয়া তাৰপিছত তেখেতে দিলে দিয়াৰ পিছত মই ক'লোঁ যে 15 দিনৰ কথা কৈ পেলাই আনিলোঁ তেখেতেও এনেকৈ লিখি পেলাই মোৰ লগত মই চহী কৰি আনিলোঁ পইচাটো 15 দিনৰ কথা কৈ মোৰতো বেতলাক পইচাটো কিবা এটা কাৰণত মোৰ পইচাটো নহ'ল লোনটো নোহোৱাৰ পিছত মই তেখেতে ক'লোঁ ছাৰ মোৰতো পইচাটো হোৱা নাই কিবা এটা কেলেংকাৰী অফিচৰে হাতত কিবা কেলেংকাৰী লাগিছিল লগাৰ পিছত তেখেতে ক'লে কি হ'ব এতিয়া মই তেতিয়াহ'লে কাম কৰি আপোনাৰ অলপ অলপকৈ মাৰি দিম আৰু মই 1 মাহৰ ভিতৰতে 15 দিনৰ কথা কৈছিলোঁ 1 মাহৰ ভিতৰতে তেখেতক মই 15,000 টকা দি দিছোঁ মোৰ ৱাইফে দি দিছে মই ঘৰত নাছিলোঁ মোৰ ৱাইফে দি দিছে আৰু কেইদিনমান পিছত 4,000 টকা আকৌ দি দিছোঁ আৰু কেইদিনমান পিছত ঘূৰি 5,000 টকা দি দিছোঁ মোটামুটি মই 3 মাহৰ আগতে তাৰমানে তেখেতক 24,000 টকা দি দিছোঁ দিয়াৰ পিছত 1,000 টকা মূলধন পায় এতিয়া তেখেতে 3 মাহত যিটো ইণ্টাৰেষ্ট লয় সেইখিনি পাব আৰু 1,000 টকা মূলধন পাব সেইখিনিৰ কাৰণে তেখেতে মোক বাটে ঘাটে বেয়াকৈ কৈ থাকে একদিন আমাৰ ঘৰৰ ওচৰতে এটা ঘৰ আছে তেখেতে বহি আছিলে গধূলি ৰজাৰ মাহত মই আকৌ মছজিদৰ পৰা আহি আছিলোঁ তেখেতে এফালে আহাচোন মই কৈছোঁ ইয়াতে ক'ব নালাগে মোৰ ঘৰত আহক আপুনি তেখেতে ক'লোঁ উঠি আহিছে লগে লগে আহি পেলাই মোৰ ঘৰত আহিছে আহাৰ পিছত মই বহিব দিছোঁ তামোলো দিছোঁ কাটি তামোল খাইছে মোক ক'লে যে তুমি বোলে ইমান অসভ্য তোমাৰ দৰে বেয়া মানুহ দেখা নাই কিবা কিবি সেইগিলাৰ ক'ব নোৱাৰে যিগিলা কৈছে তাৰপিছত মই কৈছোঁ কি ছাৰ আপুনি অলপ ব্যৱহাৰটো ভালকৈ কৰক মই আপোনাৰ ছাত্ৰহে আপুনি শিক্ষক ব্যৱহাৰটো ভালকৈ কৰক তোৰ লগত কি ব্যৱহাৰ কৰিম বোলে এনেকৈ ক'লে কোৱাৰ পিছত কয় তোৰ নামত মই কেছ দিম মই কেছ দিয়াৰ কথাটো আপুনি বহুতক কৈছে তাৰ নামত কেছ দিম মই তেতিয়াহ'লে আপুনি কেছেই কৰক মই যদি আইনমতে মই যদি দিব লাগে দি দিম মইতো এনেওতো আপোনাক দিম বুলি কৈ আছোঁ মইতো মানা কৰা নাই তেখেতে আকৌ ক'লে তেতিয়াহ'লে মই তোমাৰ নামত বেলেগ আইনী ব্যৱস্থা ল'ম তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে আপুনি আইনী ব্যৱস্থাই লওক তাৰ আগত মই পইচা নিদিওঁ আপোনাক যিখিনি পাই দিম আৰু আইনমতে মইতো এনেও দিব লাগিব আইনমতে আৰু কি দিবতো লাগবই এনেকৈ কোৱাৰ পিছত তেখেতে মোক গলত টিপা মাৰি ধৰিলে তুমি বোলে ইমান ডাঙৰ ডাঙৰ কথা কোৱা দাঙি দিলে মোক গলত ধৰি পেলাই তেখেতে তাৰপিছত মোৰ ৱাইফে আগৰ পৰা আহিলে মোৰ ৱাইফকো ঠেলা মাৰি পেলাই দিলে মোৰ ছোৱালী দুটা আছে ছোৱালী দুটাওতো কান্দি উঠিলে উঠাৰ পিছত আৰু তেখেতে আৰু এৰা ধৰা কৰি পেলাই চবে গুচি গ'ল এনেকৈ ভাবুকি দি তেখেতে গুচি গ'ল গুচি যোৱাৰ পিছত 10 দিনমান পিছত তেখেতে মোৰ নামত ন'টিচ পঠাইছে কোৰ্টৰ পৰা ন'টিচখন আছে এতিয়া মই ওলাব নোৱাৰোঁ তাৰমানে মোৰ ৱাইফ ঘৰত নাই বাক্সত আছে
সেই নোটিছখন আছে মোৰ মই আনিছোঁ পইচা 30,000 তেখেতে নোটিছ পঠাইছে মই আনিছোঁ 25,000 তেখেতে পইচা নোটিছত দিছে 30,000 তুমি পইচাবিলাক দিছা মই দিছোঁ পইচাখিনি এই নোটিছটো এনেকৈ লৈছিলে কিমান সুতত লৈছিলে 25 খুজি আছে যদি এইটো আইন কৰিছে মোৰ হিচাপে ভালে কৰিছে যিহেতুকে আমি মুখ্যমন্ত্ৰী সমষ্টিৰ মানুহ মুখ্যমন্ত্ৰী এইটো ভাল আইন কৰিছে মুখ্যমন্ত্ৰীৰ কাষত আমাৰ এইটো অনুৰোধ যে গৰীব দুখীয়াৰ কাৰণে যদি এইটো কাম কৰিছে মোৰ হিচাপে বহুত ভাল কাম কৰিছে এইবিলাকক ধৰাৰ কাৰণে মোৰ হিচাপত বহুত ভাল কাম কৰিছে এইটো দুগমালাকা সেইদিনা ঘৰত আহিছিল আহোঁতে পইচা ধাৰত আনছিল আনন্তে সেনেকৈ আহি কিনে ঘৰত আহি কিনে মাৰামাৰি কৰিছে কাক মাৰছে হাজবেণ্ডকে মাৰছি হাজবেণ্ডখনে মাৰাৰ পিছত মই আগবাঢ়ি গ'লো মই খুব গল্ঠে মাৰি সিহঁতে ফেলে দিছি কোনে কোনে আছিল হাজবেণ্ড মই আৰু তাৰ আহি গেছি আইলি সিহঁতে দুটা মাৰামাৰি কৰি আছে মই গেলো মই যাই এনেকৈ কৈছোঁ ছাৰ কি হৈছে আপোনালোকে এনেকৈ মাৰামাৰি কৰি আছে মোকো গল্ঠে মাৰি ফেলে দিছি দিলে চলি দুটা আটা পাৰি কানি আছে মই আটা পাৰি কানি আছো চলিকেইটাকো মাৰিছে নেকি চলিকেইটাও গল্ঠে মাৰি ফেলে দিছি মোক কাষতে চলি দুটা তেখেতে স্কুলৰ মাষ্টাৰ কোনখন স্কুল এই পানী পিছকত স্কুলত তেখেত শিক্ষক শিক্ষক সিহঁতে তেখেতে কি সুতত পইচা দিয়ে নেকি সুতত পইচা দিয়ে নেকি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম